এভৰিৱান নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভাল আৰু মোৰো ভালেই। এতিয়া আমি ঈদৰ কাম কৰি আছোঁ, ঈদৰ কাম হৈ আছে আৰু আজি ভাবিছোঁ আমি নাস্তা বনাব আৰম্ভ কৰিম। আৰু মই আজি কি বনাম আপোনালোকে চাব। সদায় এটা এটাকৈ নাস্তা বনাই যাব লাগিব, কেলেকি বহুত গৰম আছে আৰু আমাৰ ঘৰটো বহুত গৰম। আৰু মই কি বনাম মই আপোনালোকক দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা সেইফালে নিমকি বনাবৰ কাৰণে আটা খচিলোঁ আৰু মই গুলি কৰি লৈছোঁ আৰু এইফালে মই কাটি আছোঁ। নিমকি চাকি আছে। বাই ঈদত নাছিলে, আমাৰ বহুত দিগদাৰ হৈছিলে। মই অকলে মই আৰু বেটি নাস্তা বনাইছিলোঁ। এবাৰ বাই আছে। আমাৰ নাস্তা নবনালেও নহয়, আলহী আমাৰ ঘৰত বহুতেই আহে আৰু আলহী আহিলেই ভাল লাগে ঈদত। এইফালে মই নিমকি কাটি গৈছোঁ আৰু মই জিনাবাই চাকি গৈছোঁ। আমি ভাত চাত বনাই আজৰি হৈ আমি নাস্তা বনাবলৈ লৈছোঁ। এতিয়া নিমকি কটা আজৰি আৰু বাই এইফালে নিমকি চাকি আছে। এতিয়া আৰু নিমকি কটা হৈ গ'ল। এতিয়া মই ভাবিছোঁ গা চা মই ধুই লওঁ, আকৌ গা ধুই লগ পাই নিমকি আধাখিনি চকা হৈ গ'ল। আমাৰ কাম বন কৰা হৈ গ'ল আৰু এতিয়া ভাত খাই লওঁ। আজি মই কি বনাইছোঁ আপোনালোকক দেখুৱাম। এইফালে মাছ, ফিচাৰী মাছ। বায়ে খেজুৰৰ কাৰণে পিটি আছে, কণী, ৰিফাইন আৰু চেনি। আজি আমি যিমানখিনি পাৰিম নাস্তা বনাবলৈ বনাই ল'ম। এয়া খেজুৰ পিটি আছে, যিমান পিটিলে সিমানেই ধুনীয়া হয়। পিঠাৰ ওপৰতে কথা থাকে। আৰু এতিয়া মই মেৰিগোল্ড বিস্কুটৰ লাডু বনাম। এয়া মই মেৰিগোল্ড বিস্কুট লৈছোঁ আৰু এতিয়া মই মেৰিগোল্ড বিস্কুটটো মিক্সিত গ্ৰাইণ্ড কৰি ল'ম মিহিকৈ। এইফালে মেৰিগোল্ড বিস্কুট পিচিলোঁ আৰু গাখীৰ মিলালোঁ আৰু চেনি মিক্সিত পিচি দিছোঁ। খেজুৰৰ আটা খচা হৈ গ'ল। এইফালে বেটি আমাৰ চাহ বনাইছে। আমি নাস্তা বনোৱাৰ আগত আমি চাহটো অকণমান খাই লওঁ। এইফালে ভাত তৰকাৰীও হৈ গ'ল। ফ্ৰেণ্ডছ, আজি নেক্সট ডে আৰু ঈদৰ মাত্ৰ এটা দিন আছে আৰু আমাৰ নাস্তাখিনি বনোৱা হৈ গ'ল ভালেমানখিনি আৰু দুটামান নাস্তা আছে বনাবলৈ। আৰু মই আমৰ আচাৰটো আপোনালোকক দেখুৱাইছিলোঁ, শুকুৱাটোৱে দেখুৱাইছিলোঁ আৰু মই আজি অলপ চলপকৈ আপোনালোকক কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা আমৰ আচাৰখিনি মই দি ল'ম আৰু বায়ে গেছ পাতিব। আমখিনি ধুনীয়াকৈ শুকাই আহিলে আৰু এইফালে মই মছলাখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। পাঁচফোৰণ, সৰিয়হ, শুকান জলকীয়া এতিয়া মই গ্ৰাইণ্ড কৰি ল'লোঁ মিক্সি। এতিয়া আমখিনিত মই নিমখ দিয়া আছিলে, আজি মই কমকৈ দিম আৰু হালধি এতিয়া দি দিছোঁ। আৰু
আৰু ৰং জলকীয়া বেছিকৈ দিয়া নাই, মই শুকান জলকীয়া পিচি দিছোঁ। আৰু নিমখ মই অকণমান দিওঁ। এইফালে মই মছলাখিনি দি লওঁ। মিঠাতেল মই কেঁচা মিঠাতেল দিছোঁ। কিছুমানে গৰম কৰি মিঠাতেল দিয়ে, কিন্তু মই কেঁচাই দিওঁ। আমখিনি মই এতিয়া ভালকৈ মিক্স কৰি ল'ম। মিঠাতেল আৰু অলপমান বেছি দিছোঁ। মিঠাতেল আম আচাৰত হ'ব লাগে, তেতিয়াহে ভাল লাগে খাবৰ কাৰণে। আম আচাৰখিনি হৈ গ'ল। এতিয়া ৰস দিলোঁ, মই ৰসত দিব লাগিব, এৰত দিব লাগিব। আৰু এইফালে বাই আমাৰ কেক পিটি আছে। আজি আমি নাস্তা বনোৱা কাম আদায় কৰিম আৰু সদায় বনাই থাকিলে আমনিও লাগে। আজি বতৰো বহুত ঠাণ্ডা কৰিছে, সেইকাৰণে আজি আমি কেকটো বনাই লওঁ আৰু নাৰিকলৰ লাডু বনাম মই। ৰং দি দিব লগা চেপি দিওঁ। এয়া চাওক, বহুত চিম্পুলকৈ আমি এবাৰ কুৰবানী ঈদত কৰিছোঁ ঘৰৰ চিজিল। আৰু গৰমত বহুত বেছি আং বাং লগাবও মন নাযায়, সেইটো কাৰণে এবাৰ আমি চিম্পুলেই থৈছোঁ। আৰু এইফালে মই মেহেন্দি লগালোঁ, বেটীয়ে মোক মেহেন্দি লগাই দিছে। ভিডিঅ'টো মই ভাবিছোঁ ইয়াতে সমাপ্ত কৰোঁ। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ লাগিলে কমেণ্টত জনাব। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।